The Assam Private Coaching Institute Control and Students Mental Health Safeguard 2026 বুলি আমি এখন আইন আমি আনিছো। এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেন্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেচন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব, সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেন্ট কৰিব লাগিব, ক্লিনিক্যাল সাইকোলজিষ্ট থাকিব, মেন্টাল হেলথ কাউন্সিলৰ থাকিব। মেন্টাল হেলথৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউট বিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন সিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে। বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফাৰ্ষ্টেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জঁপিয়াই পৰিব নোৱাৰে। পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেন্টেল হেলথৰ সাইকিয়াট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল কোনো কথা নাই, লাইফত বহুত পৰীক্ষা আহিব, তুমি এইটোতে সিৰিয়াছ হ'ব নোৱাৰা। এনেকে কোচিং ইনষ্টিটিউট বিলাকৰ লগত মেন্টেল হেলথটোক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছো যাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব। ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সুইচাইড এটেম্প কৰিছিল আগত, সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে। কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেন্ডেঞ্চি আছে, ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে, তাক কেনেকৈ ট্ৰিট কৰিব লাগিব, এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছো যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেলথত বা মেন্টেল হেলথৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কন্ট্ৰিবিউশ্যন কৰিব পাৰিব।